নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, ইতিমধ্যে নতুন চাকৰি ওলাই পৰিছে ষ্টাৰ এয়াৰলাইন ছাৰ্ভিচৰ ফালৰ পৰা। আপোনালোকে এড্ৰেছ চাবলৈ পাইছে। আৰু বাকী আপোনালোকক মই অপেনিং ডেটটো কৈ দিছোঁ 23/9/2025 আৰু লাষ্ট ডেটটো হ'লগৈ 10/11/2025, মানে নৱেম্বৰৰ 10 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট আছে। আৰু আপোনালোকে যিসকলে ইচ্ছুক আছে এয়াৰলাইন্সত চাকৰি কৰিবলৈ, তেওঁলোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। টোটেল ছিটছ ওলাইছে 2905টা। আৰু আপোনালোকক যদি মই ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে চাবলৈ পাৰিব পজিশ্যন, কোৱালিফিকেশ্যন, এজ, এক্সপেক্টেড চেলাৰিজ আৰু নাম্বাৰ অফ ছিটছ ইয়াত উল্লেখ কৰা আছে। য'ত এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ 12 পাছ লাগিব এবভ, আৰু 12 পাছ আৰু এবভৰ লাগিব, আৰু এজ 18 to 30 ইয়াৰ্ছৰ। এক্সপেক্টেড চেলাৰি থাকিব 25,000 to 35,000, আৰু নাম্বাৰ অফ ছিটছ ওলাইছে আপোনাৰ 1457টা। নেক্সটটো হৈছে কেবিন ক্ৰিউ, 12 পাছ লাগিব আৰু এবভ লাগিব। 18 to 27 ইয়াৰ্ছ আপোনালোকে এজ হ'ব লাগিব, আৰু ₹35,000 to 45,000 আপোনালোকে এক্সপেক্টেড চেলাৰি থাকিব। আৰু নাম্বাৰ অফ পোষ্ট ওলাইছে আপোনালোকে চাবলৈ পাইছে 112টা। নেক্সট পোষ্টটো হৈছে F&B, 10 পাছ আৰু এবভ হ'লেও হ'ব। 18-32 ইয়াৰ্ছ আপোনালোকৰ এজ হ'ব লাগিব, মানে 18 বছৰৰ পৰা 32 বছৰলৈকে আপোনাৰ এজ হ'ব লাগিব। আৰু আপোনালোকৰ পে' স্কেল থাকিব ₹18,000 to ₹25,000, আৰু টোটেল নাম্বাৰ অফ ছিটছ ওলাইছে 512টা। ইয়াত উল্লেখ কৰা আছে আপোনালোকৰ এলিজিবিলিটি, মানে এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকৰ এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ কেবিন ক্ৰিউৰ বাবে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ ইণ্টাৰমিডিয়েট 12 পাছ হ'ব লাগিব ৰিকগনাইজ বৰ্ডৰ পৰা। আৰু এয়াৰপৰ্ট লোডাৰ F&B কেণ্ডিডেটসকল পাছ হ'ব লাগিব, মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব। আৰু এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ কেবিন ক্ৰিউসকলৰ বোথ মেল এণ্ড ফিমেল এপ্লাই কৰিব পাৰিব, ফ্ৰেছাৰ্ছসকলেও ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু এয়াৰপৰ্ট লোডাৰত অনলি মেল কেণ্ডিডেটসকলেহে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। কোনো ধৰণৰ এভিয়েশ্যন এয়াৰলাইন চাৰ্টিফিকেট ইয়াত নালাগে। আৰু F&Bত আপোনালোকে বহুত মেল এণ্ড ফিমেল আৰু ফ্ৰেছাৰ্ছো ইয়াত এপ্লাই কৰিব পাৰিব। 10+ আৰু ITI ষ্টুডেণ্টসকল এলিজিবল হয় গ্ৰাউণ্ড ষ্টাফৰ পজিশ্যনৰ বাবে আৰু এপ্লাই কৰিবলৈ পাৰিব। আৰু তাত কোনো এজ ৰিলেক্সেশ্যন কোনো কেটেগৰীৰ বাবে দিয়া নাই। বন্ধুসকল, যদি তোমালোকৰ ৱৰ্ক ডিটেইলছসমূহ চাবলৈ মন আছে তেনেহ'লে তোমালোকে ইয়াত চাবলৈ পাৰিবা। নেচাৰ অফ ৱৰ্ক এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফৰ বিষয়ে দিয়া আছে, নেচাৰ অফ ৱৰ্ক এয়াৰপৰ্ট লোডাৰ্ছৰ বিষয়ে দিয়া আছে। চ' ইচ্ছুকসকলে ইয়াত চাবলৈ পাৰে। এতিয়া যদি আমি ৰিটাৰ্ণ এক্সামৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে চাবলৈ পাৰিছে জেনেৰেল এৱেৰনেছত 25 কুৱেশ্যন থাকিব, এপ্টিটিউড এণ্ড ৰিজনিঙত 25 কুৱেশ্যন থাকিব, ইংলিছ নলেজত 25 কুৱেশ্যন থাকিব, আৰু এভিয়েশ্যন নলেজত 25 কুৱেশ্যন থাকিব। টোটেল টাইম আপোনালোকক দিয়া হ'ব 120 মিনিটছ, আৰু মাৰ্কছ হ'বগৈ টোটেল 100, 25 মাৰ্কছ ফৰ ইচ ছাবজেক্ট। চ' বন্ধুসকল, মই এক্সামৰ ডিটেইলছসমূহ ইয়াত আপোনালোকৰ কাৰণে আপলোড কৰি দিছোঁ। আপোনালোকে চাবলৈ পাইছে ইয়াত এক্সামৰ ডিটেইলছসমূহ দিয়া আছে। 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন থাকিব, আৰু তাত নেগেটিভ মাৰ্কিং কোনো ধৰণৰ নাথাকে। চ' যিসকলৰ এক্সাম ডিটেইলছ চাবলৈ মন আছে এই পেজটোত আহি পিনে আপোনালোকে চাবলৈ পাৰিব। চ' এক্সামৰ মেইন চেণ্টাৰসমূহ মই আপোনালোকক কৈ দিছোঁ। বিহাৰ, উত্তৰ প্ৰদেশত চাবলৈ পাইছে আগ্ৰা, গোৰখপুৰ, কানপুৰ, লক্ষ্ণৌ, প্ৰয়াগৰাজ, বাৰাণসী, পাটনা, দাৰভাংগা আৰু মুজাফ্ফৰপুৰত হ'ব। ঝাৰখণ্ড, ওড়িশা এণ্ড ৱেষ্ট বেংগলত ৰাঁচী, ভুৱনেশ্বৰ, কলকাতা, শিলিগুৰিত হ'ব। কৰ্ণাটকা এণ্ড কেৰালাত বেংগালুৰু, মাইচুৰু, এৰ্নাকুলুম, কন্নড়, থিৰুভানন্থপুৰমত হ'ব। আৰু ছত্তীশগড় এণ্ড মধ্যপ্ৰদেশত চাবলৈ পাইছে ভোপাল, ইন্দোৰ, জবলপুৰ, বিলাসপুৰ আৰু জয়পুৰত হ'ব। আছাম আৰু মণিপুৰত যদি আমি কথা ক'বলৈ যাওঁ গুৱাহাটীত হ'ব, ইম্ফলত হ'ব আৰু ডিব্ৰুগড়ত হ'ব আপোনালোকৰ এক্সাম চেণ্টাৰ। দিল্লী, ৰাজস্থান, উত্তৰাখণ্ডত চাবলৈ পাইছে দেহৰাদুন, নিউ দিল্লী, জয়পুৰ, যোধপুৰ, উদয়পুৰত আছে এক্সাম চেণ্টাৰ। অন্ধ্ৰপ্ৰদেশ, তামিলনাডু এণ্ড তেলেংগানাত বিশাখাপট্টনম, চেন্নাই, মাদুৰাই, হায়দৰাবাদত আছে এক্সাম চেণ্টাৰ। মহাৰাষ্ট্ৰ আৰু গুজৰাটত আছে নাগপুৰ, মুম্বাই, পুনে, আহমেদাবাদ, চুৰাট, ভাদোদাৰা আৰু ৰাজকোটত আছে এক্সাম চেণ্টাৰ। বন্ধুসকল, ইচ্ছুকসকলে ছিলেকশ্যন প্ৰচেছ ইয়াৰ পৰা পঢ়ি ল'ব পাৰিব। ইয়াত আপোনালোকৰ দেখা আছে যে এক্সাম ৱেইট 70%, ইণ্টাৰভিউ ৱেইট 30%, মানে এক্সামৰ কাৰণে 70% আপোনালোকৰ মাৰ্কছ হ'ব, আৰু ইণ্টাৰভিউৰ কাৰণে 30% আপোনালোকৰ মাৰ্কছ হ'ব। এতিয়া বন্ধুসকল, আপোনালোকে এপ্লাই কি ধৰণে কৰিব ইয়াত চাবলৈ পাইছে হেড অফিচ এড্ৰেছ দিয়া আছে, ইমেইল আপোনালোকে দিয়া আছে starairlinesjob@gmail.com, আৰু আপোনালোকে যদি ইয়াত এপ্লাই কৰিবলৈ বিচাৰে তেনেহ'লে ইয়াত ফোন নম্বৰ দিয়া আছে। এপ্লাই চাবলৈ পাইছে 7830386298, এই নম্বৰত আপোনালোকে যোগাযোগ কৰিলে এপ্লাই কৰিবলৈ পাৰিব বন্ধুসকল। তেনেহ'লে আপোনালোকক মই সকলো ডিটেইলছ ইয়াত দি দিছোঁ। তেনেহ'লে বন্ধুসকল, আজিৰ বাবে ইমানেই। আকৌ এটা লগ পাম নতুন ভিডিঅ'ত। আৰু এনেধৰণৰ জব ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰক ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।